মই গোবিন্দ চন্দ্ৰ বসুমতাৰী ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম। মই শ্ৰী গৌতম দাস ভগৱানৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ সংবিধানক প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা সহকাৰে মানি চলিম। মানগোনাं गाहाय मावफुं सोद्रोमा प्रमद बर' सारा बे समाव समायखिरा लाग्रोखांबाय। ধন্যবাদ। বিটিএসি অঞ্চলত বহুখিনি নিৰ্বাচন হৈ গ'ল। প্ৰতিটো নিৰ্বাচনত হত্যা হিংসা বিভিন্ন পৰিস্থিতি হৈ গ'ল, কিন্তু এইবাৰ 2020 চনত প্ৰথম এনেকুৱা নিৰ্বাচন হ'ল য'ত নেকি কোনো মানুহ প্ৰাণ হেৰাব লগা হোৱা নাই। সেইকাৰণে প্ৰশাসনকো মই ধন্যবাদ জনাইছো আৰু নেতৃত্বক ধন্যবাদ জনাইছো। মই আশা ৰাখিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বাকী থকা যিখিনি উগ্ৰপন্থী সমস্যা এইখিনি স্থায়ী সমাধান হ'ব আৰু বিটিআৰ অঞ্চলত যিখিনি সশস্ত্ৰ সংগ্ৰামী আমাৰ দাদা ভাইসকল আছে, মই অনুৰোধ কৰিছো আপোনালোকে এনি টাইম আমাৰ লগত বহিব পাৰে, আলোচনা কৰিব পাৰে আৰু এনি টাইম আপোনালোকে আমাৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহক। আমি আপোনালোকক সহায় কৰিম। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে সংকল্প লৈছে আপোনালোকৰ লক্ষাধিক ৰাইজৰ সন্মুখত আপোনালোক সকলোৱে ভগৱান সদৃশ আপোনালোকৰ ৰূপ, এই ভগৱান সদৃশ মানৱ সমাজৰ সন্মুখত থিয় হৈ আজি তেখেতে ঈশ্বৰৰ নামত শপত লৈ আপোনালোকৰ সন্মুখত ঘোষণা কৰিছে যে সকলোকে মৰ্যাদা দিব, সন্মান দিব, সকলোকে সমন্বয়ৰ বাবে সুযোগ প্ৰদান কৰিব। অৰ্থাৎ তেখেতৰ কাৰ্যকালত নাথাকিব ভিন পৰ, তেখেতৰ কাৰ্যকালত নাথাকিব ঈৰ্ষা কপট বিভেদ, তেখেতৰ কাৰ্যকালত থাকিব কেৱল সমন্বয়, সমন্বয়, ভাতৃত্ববোধ, বন্ধুত্ব, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.